আজিৰ তাৰিখত যিটো বিষয়ক লৈ সমগ্ৰ অসমবাসী উদ্বিগ্ন হৈ আছে সেই বিষয়টো হৈছে কুইপৰ 2 কৰ্মচাৰী কি হ'ব। ৰাম কুমাৰ আৰু অসমৰ প্ৰণৱ গগৈ। এই ক্ষেত্ৰত আজি হীৰেণ গোহাঁই ছাৰেও যিখিনি কথা আজি সংবাদমেলযোগে কৈছিলে যে এই ক্ষেত্ৰত আলফাই যেনেধৰণৰ সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত কিছু ভুল কৰিছে বুলি কৈছিলে তেখেতে, আৰু কৈছিলে যে তেওঁলোকে ধন দাবী কৰাৰ পৰিৱৰ্তে অখিল গগৈকে আদি কৰি যিসকল কা আন্দোলনৰ সময়ত বন্দী হৈ আছে সেইসকলৰ মুক্তিৰ দাবী কৰক। এনেধৰণে সভ্য সমাজে এনেধৰণৰ কাম নকৰে বুলি তেখেতে উল্লেখ কৰিছিলে। সেই সংক্ৰান্তত আপুনি কি কয় আৰু কুইপৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হৈছে সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো। এই গোটেই বিষয়টো তেখেতে যি ধৰণে কৰিছে, তেখেতে কোনো এটা সংগঠন আজিলৈকে পৰিচালনা কৰে, বিশেষকৈ সহজ সংগ্ৰামৰ এই সংগ্ৰামৰ প্ৰতি থকা কোনো এটা সংগঠনে তেখেতে পৰিচালনা কৰা নাই। আৰু বিশেষকৈ কোনো এটা আৰ্মি বা কোনো এটা মানে এটা আৰক্ষী বিভাগ বা তেনেকুৱা ধৰণৰ য'ত নেকি অস্ত্ৰৰ ব্যৱহাৰ হয়, অস্ত্ৰৰ ব্যৱহাৰ কৰি কিবা ধৰণৰ কৌশল প্ৰয়োগ কৰাৰ কিছুমান মানে আছে। কিছুমান এইটো যিসকলে এই ৰণকৌশল প্ৰস্তুত কৰে সেইসকলে জানিব, আৰু সেইসকলক তেখেতৰ যিহেতু সেইখিনি অন্য সাহিত্যৰ দিশত বা অন্য বিভিন্ন মানে চৰ্চাৰ ক্ষেত্ৰত থাকিব পাৰে, কিন্তু আমাৰ লগত যিটো বিষয় জড়িত আছে এটা সহজ সংগঠনে এইটো কিয় কৰিব লগা কৰিছে, ইয়াক কৰাৰ উদ্দেশ্য কি, তেখেতে এইবিলাক নাজানে। আৰু এই উদ্দেশ্যবিলাক আমাৰ ৰণকৌশলবিলাক তেখেতক আমি মানে এই বিশেষকৈ মিডিয়াৰ যোগেদি আমি এইটো প্ৰকাশ কৰিবলৈ বিচৰা নাই। আৰু তেখেতৰ সেই দিশত অজ্ঞতা থকাৰ কাৰণে ক'ব পাৰে, আৰু তেখেতৰ লগত বহু হৈছে, তেখেতৰ লগত আমাৰ আগতেও বহুত হৈছে। আমাৰ এটা বিশেষ সময়ত যি সময়ত নেকি 1900 বা 2010 চনত যি ধৰণে হৈছিলে সেইটো আমি সন্মান সহকাৰে আমাৰ ডিবেট হৈছিলে। আমি ডিবেটটো কৈছোঁ, এইটোৰ পৰা আপুনি যি ধৰণে এটা উদ্যোগ লৈছে এই উদ্যোগটো এটা বুমেৰাং হ'ব, আৰু আপুনি যি ধৰণে কৰিছে আপুনি প্ৰতাৰিত হ'ব। তেখেতেতো মানি লৈছে। আজি আমাৰ হেৰিটো হয়তো তেখেতে দেখিছে ভুল হৈছে নাই এতিয়াও ক'ব নোৱাৰেতো। ভুল হৈছে নাই এতিয়াও ইয়াত ৰিজাল্ট ওলোৱা নাই। ভুল হৈছে নাই, কি ভুল হৈছে না শুদ্ধ হৈছে এটা ৰিজাল্ট ওলোৱা নাই। যেতিয়া ইয়াত ৰিজাল্টটো পৰিপক্ক হ'ব, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব এই মানে ইয়াৰ পৰা, তেতিয়া তেখেতে আমাক গালি পাৰে। এতিয়াতো এইটোত আমাৰ ষ্ট্ৰেটেজি নজনাৰ কাৰণে আমাক বহুত ধৰণে ক'ব পাৰে, তাৰ কাৰণে তেখেতক আমি একো ক'ব বিচৰা নাই। কিন্তু 2010ত তেখেতে যিটো আলফাক লৈ যিটো হেৰি কৰিছিলে মানে উদ্যোগ লৈছিলে সেইটোতো বুমেৰাং হ'ল, সকলোৱে জানে। তেখেতে যিখন ছেটাৰ অফ ডিমাণ্ড বনাই দিছিলে তাতো একো কাৰ্যকৰী নহ'ল। সেইটো তেখেতৰ ব্যৰ্থতা। তেখেতে ভাবিছে, তেখেতে কৈছে নাই এইটো মই কৰিছিলোঁ শুদ্ধ। আপুনি মানে এটা কথা মানে এভৰিবডি বিজনেছ ইজ ন'বডি বিজনেছ, এই কথাটো জনা প্ৰয়োজন। আপুনি যিটো জানে হয়তো সিহঁতে ধৰাইটো নেজানিব পাৰে। আমি যি কথা জানো ৰণকৌশলত তেখেতে নেজানিব পাৰে। তেখেতৰ লিখনিত শব্দত বা অন্যান্য বিভিন্ন পৃথিৱীৰ বহু কথা জানিব পাৰে, কিন্তু ষ্ট্ৰেটেজিৰ কথা তেখেত নেজানিব পাৰে। আৰু নজনাৰ কাৰণে তেখেতৰ ভুল হ'ব পাৰে, আৰু এই ভুল শুদ্ধ এইটো সময়ত ক'ব। যেতিয়া শুদ্ধটো ওলাব তেতিয়া তেখেতে বুজি পাব। এতিয়া তেখেতক আৰু মই সেইখিনিয়ে ক'বলৈ বিচাৰোঁ। কিন্তু ডাঙৰীয়া, যিহেতু কুইপৰ 2 কৰ্মচাৰীৰ ক্ষেত্ৰত সমগ্ৰ অসমবাসীৰ এটাই কথা যে 2 কৰ্মচাৰী যিহেতু কোনো ধৰণৰ তেখেতসকল সেই কোম্পানীটোৰ মালিক পক্ষ নহয় বা তেখেতসকল সাধাৰণ কৰ্মচাৰী, তেখেতসকলৰ হত্যাকাণ্ড বা চৰম যি আপোনালোকে শাস্তিৰ কথা ঘোষণা কৰিছে সেই চৰম শাস্তি জানো তেখেতসকলৰ প্ৰাপ্য বা তেখেতসকলক দিয়াটো জানো উচিত হ'ব? সমগ্ৰ অসমবাসীয়ে কিন্তু এই ক্ষেত্ৰত আলফাক সমালোচনা কৰা দেখা গৈছে। নহয়, এইটো অসমবাসীয়ে বুলি নহয়, ইয়াত এইটো কোনোবাই কৈছে আলফাক, কোনোবাই কৈছে সমগ্ৰ বা গোটেই মানে অসম চৰকাৰকো কৰিছে, অৰুণাচল চৰকাৰকো কৰিছে, কুইপকো কৰিছে, আমাকো কৰিছে। যিবিলাকে এই চাৰিটা এটা সঠিক আৰু যিবিলাকে এই ধৰণে বুজি পাইছে তেতিয়াহ'লে শুদ্ধকে এপ্ৰ'চ কৰিব পাৰে, যোনটো নেকি সুন্দৰভাৱে আমাক উপস্থাপন কৰিব পাৰে, আমালৈ কিবা আহ্বান জনাব পাৰে। যিসকলে বুজি পোৱা নাই, যিসকলে নেজানে, কেৱল মাত্ৰ মানে আলফাৰ উদ্দেশ্য নেজানে, আলফাৰ ৰণকৌশল নেজানে, আলফাক মানে বা কিমান ইয়াতে সংযুক্ত মুক্তি বাহিনী অসম আছিলে, এতিয়া অসম স্বাধীন আছিলে, কিমান এই সংগ্ৰামৰ কাৰণে ত্যাগ স্বীকাৰ কৰি আছে, একো নজনাকৈ জানে। কিন্তু ইয়াৰ কথা আছে, ইহঁতে হৈছে ইহঁতৰ মন মানসিকতা কেৱল মাত্ৰ আলফাক গালি পোৱা, ভাৰতক তোষামোদ কৰি কিবা এটা সুবিধা লোৱা, আমাৰ বুৰঞ্জীৰ ৰসাতলে যাক, আমাৰ প্ৰাকৃতিক সম্পদ কোনে কেনেকৈ লুণ্ঠন কৰি লৈ গৈছে, এইটো ডাঙৰ বিচাৰ্য বিষয় নহয়। যিহেতু নেকি ইহঁতে
নিজৰ কথা চিন্তা কৰি স্বাৰ্থপৰ মানুহ এইকাৰণে কৈছে আজি যিসকলে টিভিত যিসকলে কৈছে বিভিন্ন ধৰণৰ বিভিন্নভাৱে আলফাক কেৱল মাত্ৰ আলফাকে কৈছে যিসকলে আলফাক কুইপৰ অসম চৰকাৰ অৰুণাচলক সাঙুৰি যেতিয়া এই সমাধান কৰিব লাগে সেইসকলক আমি ধন্যবাদ জনাইছো তেখেতসকলক আমি তেখেতসকলৰ বক্তব্যবিলাক আমি সুন্দৰকে শুনিছো সেইটো আমাৰ ক'বলগীয়া নাই তেখেতক ভাল বক্তব্য যিসকলে কৈছে সেইসকলৰ মন মানসিকতা আলফাকো আলফা স্বাধীনক বুজি পোৱা নাই আৰু কুইপক বুজি পোৱা নাই আৰু যিসকলে বুজি পায়ো যিসকলে আমাৰ এতিয়া ধীৰেন চকু ইটো ভাৰতীয়সকলৰ চামচাৰ এইজন মানুহক আমি কেনেকৈ বিশ্বাস কৰিম যিজনে নিজৰ অসমৰ থলগিৰি মানুহ কলিতা জাতিটোক যি ধৰণে আমাৰ নিকৃষ্ট জাতি বুলি কৈছিলে এই বয়সত 90 ঊৰ্ধত নিজকে যদি বুদ্ধিজীৱী বুলি কয় নিজকে যদি সাংবাদিক বুলি কিয় কলিতা জনগোষ্ঠী কলিতা জাতিৰ ওচৰত ক্ষমা খুজিব লগা পৰিলে তেখেত যদি এনেকুৱা এই কথাবিলাক তেখেত সেইকাৰণে বিশেষকৈ আজি গোটেই বিষয়টো তেখেতৰ ওপৰতে মই ক'বলৈ বিচাৰিছো তেখেতে যেতিয়া কৈছে এইটো কৈছে আৰু কৈছে যে এজোপা কল হোৱা নাই মানে মেজৰিটি 99% গাঁৱৰ পৰা আহিছে খেতি কৰি আহিছে ঘৰতো খেতি কৰিছিলে আলফা থাকোতো খেতি কৰি আমাৰ টিভি চেৰিবিলাকতো দেখা যায় কেনেকুৱা সুন্দৰ মানে কল বাগান বা অন্যান্য খেতি বাতি কৰি আমি নিজৰ জীৱিকা অৰ্জন কৰিছিলো আলফাত থাকিও কৰি আছো আমি য'তে নাথাকিলো আমাৰ এই তেখেতে কিন্তু খালি কলৰ কথা কয় নিজে জীৱনত কেতিয়াবা কল পুলি এটা ৰুই পাইছিলে নে তেনেকুৱা এজন ব্যক্তিয়ে এইবিলাক মানে কথা ক'লে শোভা নাপায় নিশ্চিতভাৱে তেখেতৰ সৈতে আপোনালোকৰ যি সংঘাত আছে পূৰ্বৰ পৰাই সেই সংঘাত আজিও ধৰক তেনেধৰণৰ সংঘাতৰ বাবে হয়তো তেখেতে কিছুমান মন্তব্য কৰিছে বা সেই মন্তব্যবোৰ যদি মই এই মুহূৰ্তত একাষৰীয়া কৰি যিটো বিষয় আচলতে আজি আলফাৰ পৰা বা বিষয় আপোনাৰ পৰা সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিব যে কুইপৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কি সিদ্ধান্ত হ'ব বা আপোনালোকে 16 তাৰিখৰ পৰা 19 তাৰিখলৈ যি বৈঠক হৈছিলে প্ৰতিষ্ঠানটোৰ লগত সেই বৈঠক কি চৰ্তৰ বাবে আপোনালোকৰ মাজত নহল বা সেই সিদ্ধান্তত আপোনালোকে উপনীত হ'ব নোৱাৰিলে আৰু এই দুই কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনালোকে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব বা চৰকাৰৰ সৈতে বা এই প্ৰতিষ্ঠানসমূহৰ সৈতে আপোনালোকৰ যোগাযোগ বৰ্তমান অব্যাহত আছে নে নাই কাৰণ আজিৰ তাৰিখত দেখা গৈছে যে অনুপ চেতিয়া ডাঙৰীয়া বা আলোচনাপন্থী যিসকল আলফা আছিলে সেই আলফাৰ সদস্যসকলেও বা নেতাসকলেও এটা কথা আহ্বান জনাইছে যে আলোচনাৰ প্ৰক্ৰিয়া এতিয়া বন্ধ কৰিব নালাগে আলোচনাৰ প্ৰক্ৰিয়া আপোনালোকে খুলি ৰাখিব লাগে আৰু এই ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব বা এই সমগ্ৰ বিষয়ৰ পৰা আপোনাৰ বিষয়ে জানিব বিচাৰিছো নহয় ইয়াতে বা বহু বিষয় আছে এই আলোচিত খুব সাধাৰণ মানুহবিলাক সাধাৰণভাৱে কথা কৈ আছে সাধাৰণ চিন্তাই আমাক কিছুমান কথা উত্থাপন কৰি আছে আপুনি কুইপৰ লগত আমি যিমান দিন আলোচনা কৰিবলৈ বিচাৰিছিলো সেই সময়ত সিহঁতে মানে ইহঁতৰ ভাৰতীয় সেনা বাহিনী আৰু মানে ইহঁতৰ এটা পাৰামিলিটাৰী আছাম ৰাইফলক লগাই এই দুইজন বিষয়াক হত্যা কৰিবলৈ লৈছিলে হত্যা কৰি আমাৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিছিল 10 দিন নন ষ্টপ অপাৰেশ্যন চলাইছিলে এই অপাৰেশ্যনটোৰ কাৰণে কুইপৰ কোম্পানীটোৱে 50 লাখ টকা মানে হেৰিয়ৰ এইটো কি কয় 22 বা ইনফেণ্ট্ৰি ডিভিজন আছে হেৰিয়ত লেখাপানীত এই তাত কিছুমান বিষয়া আছে সিহঁতক উপঢাকুন দি তাৰপিছতে লগতে এই জয়ৰামপুৰত যিটো আছাম ৰাইফলৰ যিজন কামাণ্ডাৰ আছে তাকো দি গোটেই এটা সন্মিলিতভাৱে আৰু বিভিন্ন ধৰণৰ বিদেশী মানে লগত লগ লাগি চব আমাৰ 10 দিন সিহঁতে অপাৰেশ্যন হয়তো আকৌ সিহঁতি পৰিকল্পনা কৰি আছে আপোনালোকে নাজানেতো এইবিলাক কৰি আছে প্ৰথম 10 দিনত সিহঁতি সফল হোৱা নাই এতিয়া আকৌ নতুনকে কৰাও কৰি সেইকাৰণে কুইপে আমাক এটা কথা ৰাতিপুৱা এটা ক'ব গধূলি এটা কথা এই লিংগাৰ কৰি আছে লিংগাৰ কৰি থকা আমি কৈছো আৰু এবাৰ আকৌ আজি আপোনাৰ চেনেলে আকৌ কৈছো আপোনালোকৰ চেনেলে সিহঁতে আকৌ এইটো গেমেই খেলিছে সিহঁতৰ উদ্দেশ্য হৈছে কুইপ হৈছে এই দুজন ব্যক্তিক মাৰিলেও সিহঁতৰ একো নাই কিবা এটা কম্পেনচেশ্যন দিব 20 লাখ বা 10 লাখ এটা দি কিন্তু ইয়াৰ পৰা কোটি টকা লৈ গৈছে ইয়াৰ কাৰণে সিহঁতি কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই সেইকাৰণে কৈছো আমাৰ যদি বেলেগে এটা কোৱাতে গোটেই অসমৰ যদি সমগ্ৰ ৰাজ্যই কুইপৰ হেৰিয়ত কাৰ্যালয়ৰ সন্মুখত এদিন যদি চিঞৰিলেহেঁতেন আজিতো কেতিয়াবা সমাধান হ'ল
কুইপই ইয়াৰ কাৰণে জগৰীয়াটো। কুইপই আমাৰ ইয়াৰ পৰা প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি আছে। লুণ্ঠন কৰা এইটোতো আমি কেতিয়াও সহজভাৱে ল'ব নোৱাৰো। আমাৰ প্ৰাকৃতিক কোনো হেৰিয়কে আমি ইয়াতে সহজভাৱে আমি মানে ল'ব নোৱাৰো। ইভেন কয়লা মাফিয়াকো আমি সহজভাৱে ল'ব নোৱাৰো, তেল মাফিয়াকো আমি হ'ব নোৱাৰো। আৰু বিদেশী যিসকল প্ৰাইভেট কোম্পানী আছে এইবিলাকে আমাৰ ইয়াৰ পৰা তেল লৈ যাব বা আমাৰ বুঢ়া আঙুলি দেখাই থৈ যাব, এইটো কেতিয়াও সম্ভৱ নহয়। এই কথাটো যদি সকলোৱে লগ লাগি যে একেটা এই পইণ্টত এই যে আগে যি কেইজনমান কৈছে যে আমুক এতিয়া কুইপৰ দুখ আছে, অইলৰ দুখ আছে বা চৰকাৰৰ দুখ আছে, এই কথাবিলাক কৈ ইয়াতে সকলোৱে যদি এটা শব্দ উলিয়াই ক'লেহেঁতেন আমাৰ মানুহ কিয় এক নহয়? কিয় এক নহয়? এজনে যেতিয়া আজি ধীৰেন চক্ৰৱৰ্তী এটা কৈ গ'ল, তাক সেইটো ক'বই, এইটো আমাৰ এইটোতো কিবা এটা অকণমান কিবা এটা দেখিলেই এইটো ভুল কৰিবলৈ গৈছে। আমি কৰোঁ নকৰোঁ পিছৰ কথা, ভুল কৰাৰ পিছত গালি পৰা একো নাই, নকৰাৰ আগতে তাৰ এইটো এটা প্ৰৱণতা আহি আছে। তাৰ এটা প্ৰৱণতা আছে, প্ৰৱণতাৰ পিছতে এইটো কৰাইছে আৰু এইটো কৰিবই আমাৰ বিৰুদ্ধে। আৰু এইটো কাৰণে ধীৰেন চক্ৰৱৰ্তী কোৱাটো কাৰণে মই আহিছোঁ। নহ'লে আমি কুইপ আজি কি কৈছোঁ অন্যান্য হ'ব, আপুনি নিউজ লাইভত চাই থাকক। মই কি কৈছোঁ নিউজ লাইভত আজি কি কৈছোঁ আপুনি চাওক। আমিতো বাহিৰ হোৱা নাইতো নিউজ লাইভত। আপুনি যে নিউজ লাইভ চাই আছে তাতে থাকিলে আপুনি গম পাব। আৰু মই বেলেগকে আপোনাক দিয়াৰ প্ৰয়োজন নাই। ডাঙৰীয়া এটা বিষয় জানিব বিচাৰিছো, আপোনালোকৰ যি বৈঠক হৈছিলে আজি অনুপ চেতিয়া ডাঙৰীয়াৰ সৈতে কথা পাতি আমি যিখিনি কথা গম পাইছিলো যে কুইপৰ সৈতে আপোনালোকৰ যিখন বৈঠক হৈছিলে, 3দিনীয়া যিখন বৈঠক আছিলে, সেই বৈঠকত আপোনালোকৰ সৈতে কুইপৰ কোনো শীৰ্ষ বিষয়া নাছিলে, কেৱল এগৰাকী মহিলাইহে আপোনালোকৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিলে। কিমান দূৰ সত্য এই কথাষাৰ? তাৰ বিষয়ত আমি একো কাৰ কোন আছিলে, কোন বৈঠকত কোন আছিলে আমি ক'বলৈ নাযাওঁ। কিন্তু এটাই কথা ক'ম, মানে আমাৰ যিটো আলোচনা তাত বিফল হৈছে। কোনো ধৰণৰ যোগাত্মক বা ইহঁতৰ মানে সিদ্ধান্ত মানে মতামত আগবঢ়া নাছিলে, নচৰাৰ কাৰণে আমি আঁতৰি আহিছোঁ। আৰু এতিয়া সেইকাৰণে কৈছোঁ, আজি এতিয়া বহুতে সুধিছে যে আমি কোনোবাই এতিয়া আকৌ আমি নতুনকৈ উদ্যোগ লওঁ। আমি কৈছোঁ উদ্যোগ আমাৰ হাতত এতিয়া 24 ঘণ্টা আছে। 24 ঘণ্টাৰ ভিতৰত কোনোবাই যদি ল'বলৈ বিচাৰে, কোনোবাই ইয়াৰ উদ্যোগটো ল'ব বিচাৰে আমাৰ ক'বলৈ, কিন্তু আমি ব্যক্তিগতভাৱে এতিয়া কুইপলৰ কথা নাপাতো। কুইপলৰ কথা নাপাওঁ, সিহঁতৰ এটিচিউডটো গম পাইছোঁ। ইহঁতৰ হৈছে যিবিলাক আছে ইহঁতি কেৱল মাত্ৰ লুণ্ঠন কৰা এইটো আছে। সেইটো কাৰণে আমি কৈ দিছোঁ। এতিয়া এইটো পৰা কুইপ আছে, অসম চৰকাৰ আছে, অৰুণাচল চৰকাৰ আছে। সিহঁতে কি কৰে 24 ঘণ্টা আছে। 24 ঘণ্টা আমি কৈছোঁ 24 ঘণ্টাৰ ভিতৰত যে কিবা আহে আমি ৰিভিউ কৰিব পাৰোঁ। আমিতো ইতিমধ্যে ৰেডিঅ'ত কৈ দিছোঁ বা নিউজ লাইভত মই এটা দীঘলীয়া ইণ্টাৰভিউ দিছোঁ। এতিয়া চলি আছে বোধহয়, নিউজ লাইভ এতিয়া চলি থাকিব পাৰে। এইটো এটা মই ইণ্টাৰভিউ দি দিছোঁ। এইখিনি আমাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। আপোনালোকে যি সময়সীমা বান্ধি দিলে, 24 ঘণ্টাৰ যি সময়সীমা বান্ধি দিছে, এই সময়সীমাৰ ভিতৰতো যদি কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ'ব নোৱাৰে, তেনেহ'লে 2 কৰ্মচাৰীৰ ক্ষেত্ৰত কি আপোনালোকৰ সিদ্ধান্ত কি হ'ব, কি ব্যৱস্থা হ'ব? কাৰণ কোনোৱে নিবিচাৰে যে যিখন সংগ্ৰাম আপোনালোকে কৰিছে সেই সংগ্ৰাম, সেই বিদ্ৰোহত পুনৰ ৰক্তাক্ত হওক, পুনৰ এগৰাকী কোনোবা মহিলাই শিৰৰ পৰা সেইটো মুচিবলগীয়া হওক, তেনেকুৱা ধৰণৰ পৰিৱেশ নিবিচাৰে। এই শব্দটো আপুনি ভুল কৰিছে। সহস্ৰ সংগ্ৰামৰ ৰক্তাক্ত নহয়, ৰক্তাক্ত হ'বইতো। কোনোবাইতো জীৱন দিব লাগিব, সঠিক পথত জীৱন লাগিব। ৰক্তাক্ত সহস্ৰ সংগ্ৰামৰ মানে তেজৰ নৈ নবৈ কিহত বহিব, কেনেকৈ পাব সহস্ৰ সংগ্ৰামত বা কেনেকৈ পাব? আমিতো গান্ধীপন্থী নহয়তো, আমি গান্ধীপন্থী নহয়। এইটো ভুল শব্দবিলাক আপোনালোকে ইউজ নকৰিব। ৰক্তাক্ত বুলি কথাটো নহয়। এটা আপুনি ক'ব পাৰে যে ইনচেণ্ট মানুহৰ ওপৰত যে এইটো নহ'ব। নিশ্চিতভাৱে, কাৰণ তেখেতসকল যিহেতু নিৰ্দোষী মানুহ। তেখেতসকল যিহেতু নিৰ্দোষী মানুহ, নিৰ্দোষী ব্যক্তি এগৰাকীৰ তেজেৰে ৰাঙালী যাতে আলফা পুনৰ নহওক, তেনে এটা দাবী জনাইছে অসমবাসী ৰাইজে। আজি আমি ছচিয়েল মিডিয়াতে হওক বা দাবী পাইছো। এই দাবীটো আহিব লাগে ইম্পাৰ্চিয়েল হৈ, পাৰ্চিয়েলিটি ইয়াত প্ৰয়োগ কৰি পিনে আহিব নালাগেতো। কাৰোবাক নিজে অতি ভাৰতীয় হৈ ভাৰতীয় প্ৰতি দৰত থাকি লাভ নাইতো। সেইটো শোষণকাৰী, এটা কোম্পানীটো শোষণকাৰী। আপুনি কোম্পানীৰ নাম জানে নেকি? কোম্পানী কোনে চলাই আছে? কানাড়িয়াই চলাই আছে, কানাড়ী বাপেক পুতেকে চলাই আছে, কলিকতাত বহি আছে। ইয়াত অসমৰ মানুহে কেনেকৈ এতিয়া সিহঁতৰ যদি ইমান দৰত ৰাখিলে সিহঁতি নিজে আহিলে কোম্পানীৰ যদি কৰ্মচাৰী আজি কৰ্মচাৰী মানে এই যে অৱস্থা হৈছে নিজৰ কৰ্মচাৰী, ইহঁতে কিয় আজি আহিবলৈ পৰা নাই? সিহঁতি শোষণকাৰী যে নিজৰ কৰ্মচাৰী মৰিলেও সিহঁতক ধন লাগে সদায়। আপুনি জানিব ধনিক শ্ৰেণী মেণ্টেলিটিটো তেনেকুৱা, সৰ্বহাৰৰ কাৰণে সিহঁতি কেতিয়াও চিন্তা নকৰে। আৰু এইটো আমি প্ৰমাণ কৰি দিছোঁ। আজি যিসকল তথাকথিত জাতীয় সংগঠন আছে সিহঁতে
কিছুমান আহিছে, কিছুমানে ভাল দিশত কৈছে, কিছুমানে আকৌ সেই ধনী ধনী কোম্পানীটোৰ ধনী কোম্পানী শোষণকাৰী কোম্পানীটোৰ একো মাত নেমাতি কেৱল মাত্ৰ ভাৰতীয়সকলক সন্তুষ্ট কৰিবৰ কাৰণে আলফাৰ নীতি আদৰ্শ নজনাকৈ আলফাক তোষামোদ কৰি কুকুৰ নোখোৱাকৈ গালি পাৰিবলৈ আৰম্ভ কৰিছে। আচল কুইপক্ষেল গালি নাপাৰে। অসম চৰকাৰ সিহঁতক লাই দিছে কোনে? অসম চৰকাৰে দিছে, অইল ইণ্ডিয়া কোম্পানীয়ে দিছে। অইল ইণ্ডিয়া কোম্পানী ইমান কোটি কোটি ডলাৰ ইয়াৰ পৰা ইনকম কৰিছে। অসমৰ আজিও সেই প্ৰজাৰ ঘৰতে আছে। কিয় অসমৰ মানুহৰ কাৰণে কন্দা নাই? কি সেইটোতো হেৰি নহয়, মানৱতা বিৰোধী কাম কৰা নাই? আমাৰ ইয়াৰ পৰা সম্পদ লৈ গৈছে, আমাৰ মানুহকে দুখীয়া বনাই গৈছে। কেইটামান মানুহে চাকৰি পাইছে, এই কথাখিনি নকয়। সেইকাৰণে মানুহ সচেতন হ'বৰ কাৰণে আমি কৈছো। আজি সচেতন আমাৰ মাজত ইউনিটি নাই। কোনোবাই অকল চিঞৰিছে যে আমি তাই আহোম, এনেকে কৈছো তেনেকে কৈছো, সেইটো প্ৰপাৰ এপ্ৰ'চ নহয়। সকলোৱে লগ লাগি আহি কুইপকো দিব লাগিব, অইলকো দিব। অইলে মাতি আনিছে ন, ঠিকা সিহঁতক অইলে দিছে এইবিলাক। কিন্তু ডাঙৰীয়া, কোনোবা এটা কোম্পানী বা কোনোবা এগৰাকী মালিক পক্ষৰ ভুলৰ বাবে কোনোবা এগৰাকী কৰ্মচাৰীৰ তেজ লোৱাটো জানো শুদ্ধ হ'ব? এইটো আপোনালোকে আমাৰ ৰণকৌশলত, আপুনি মোৰ জেগাত থাকিলেও আপুনি একেটা কথাই ক'লে। এতিয়াতো এক্সিকিউশ্যন হোৱা নাই। আপুনি যিবিলাক উত্তৰ কৰিছে এতিয়া যে আমি এক্সিকিউশ্যন কৰি আহিলো, এতিয়াতো আকৌ 24 ঘণ্টা আছে না, 24 ঘণ্টা আছে। অকল আমাৰকে দুখিলে নহ'বতো। ইয়াৰ দুখী সিহঁতক এই মানুহকেইটাক কোনে এই কোম্পানী সিহঁতৰ মুনাফাৰ কাৰণে তাত ঠেলি দিছে। তাত কাম কৰিছে, যেতিয়া সিহঁতৰ সুৰক্ষা কেলে দিয়া নাই? সুৰক্ষা দিব পাৰে। আমাৰ মানুহ যদি গৈ তাতে খোলাকে কথা কৈ বৈ আমাৰ লগত যাব লাগে। কোনোবাই ধীৰেন চক্ৰৱৰ্তীয়ে কৈছে এতিয়া পলুৱাই আনিছে, তই আহিছে খুচি আহিছে, আমাৰ তহঁতক কথা পাতিব লাগে। পলুৱাই অনা কথা নহয়তো, কথা পাতিব লাগে। কোন মালিক নিজে কি কয়, কোন ইনচাৰ্জ নিজে আহিছে, আমুক আমি দুইজন পুৰা ইনচাৰ্জ আছো, কথা পাতিব লাগে। আমিতো কোনো জোৰ জবৰদস্তি কৰা নাই, নিজে আহিছে। কোনোতো নাযাওঁ বুলি কোৱা নাই, কথা পাতিব লাগে। আহিছে, কথা মিলা নাই, আমি কথা পাতিব সিহঁতক মাতিব লাগিবতো। আমি ইহঁতৰ যিটো শোষণকাৰী বহুৱাই কাৰোবাক সন্মুখত ৰাখি এই শোষণ কৰা হেৰিটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। কোনোবাই যদি কয় আমি নকৰো, আমি কি কৰিম কি নকৰিম এতিয়াতো এক্সিকিউশ্যন হোৱা নাইতো, মানুহ তালফাৰ কৰি কি হ'ব? আমি কৈছো আমাৰ ৰণকৌশলত আপোনালোকে হাত দিয়ে, আপোনালোকৰ ওচৰত আমি প্ৰকাশ কৰিবও নোৱাৰো কি হৈ যাব কি নহব, কিন্তু কৈছো এইটোতো মাছ আহিবই লাগিব। এইটো আহি অসমৰ মানুহক সিহঁতি বুজাব লাগিব, ক'ব লাগিব। সিহঁতে আজি পৰিয়ালবৰ্গৰ ওচৰলৈ কেলৈ অহা নাই? আজি এটা মনোবৃত্তি, এই যে মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ মনোবৃত্তিটো জনা প্ৰয়োজন আছে। সিহঁতি শোষণ কৰি থাকিব, আমাৰ ইয়াত ঘাম পেলাব, সম্পদ লৈ যাব, তাৰপিছতে আমাৰ মানুহে কোনো নকয়। এতিয়া কৈছে চব শোষণকাৰীৰ বিৰুদ্ধে। কেনেকুৱা অসমৰ মানুহৰ চেতনা? বিলিয়ন ডলাৰ আমাৰ প্ৰাকৃতিক সম্পদ লৈ গৈছে। আৰু কিছুমান এতিয়া ধৰক আমাৰ বিভিন্ন ধৰণৰ কান্দিব পাৰে, কিন্তু এক কোনোবাই প্ৰজেক্ট কৰিছে, প্ৰজেক্ট কৰি আৰু প্ৰজেক্ট কৰিব লাগিছে। এই ধৰণৰ সমাধান নহয়তো। একচুৱেল ছাবজেক্টত আহিব লাগিব। ছাবজেক্টটো কৈছে কুইপো আছে, কুইপলৰ অইল ইণ্ডিয়া আছে। সিহঁতে যে এই গোটেই সিহঁতৰ আমোলা হওক, মন্ত্ৰী মিনিষ্টাৰে দিল্লীত উপভোগ কৰি আছে, এইখিনি এমুঠিমান মানুহক চাকৰি দি, তাতে থলগিৰি মানুহক চাকৰি দিয়া নাই। তাতে বঙালী আছে, বিহাৰী আছে, অন্যান্য বিভিন্ন ডাঙৰ এতিয়া মিশ্ৰ বোলাটোতো উৰ্ধতমটোতো অসমৰ সম্পদ। এইটো কোনে আহিছে? বিহাৰৰ পৰা আহিছে মিশ্ৰ আহি এতিয়া আহি CMD হৈছে। অসমৰ মানুহ নাই। অসমৰ মানুহ আজি কোঅপাৰেটিভ ল'ব নোৱাৰে। আজি কোঅপাৰেটিভ বেচিছত সিহঁতে আমাৰ অইলৰ সেইবিলাক নিজে উৎপাদন কৰিব কিয় নোৱাৰে? কিয় সুবিধা নাই? মাতিব লাগিব, কোম্পানীয়ে মাতিব লাগিব। অসমৰ মানুহে কৰক, অসমৰ মানুহে লওক, অসমৰ থলুৱা নিবনুৱা হওক, যিমান নিবনুৱা আছে ইয়াতে সংস্থাপন দি সিহঁতে এইটো লওক। কিয় নকৰে এইটো? কিয়নো খালি শব্দ আমি কলিকতাকে দিব লাগে, UP সকলক দিব লাগে, বম্বে সকলক, গুজৰাটীসকলক দিব লাগে। আমাৰ মাটি, আমাৰ বুৰঞ্জী নাজানো নেকি? আমি বুৰঞ্জী নাজানো, তিনিচুকীয়া বিষয়ে নাজানো নেকি? আপোনালোকে নাজানে, মই জানো নহয় তিনিচুকীয়া বুৰঞ্জী জানোতো, তিনিচুকীয়া দুলীয়াজনৰ বুৰঞ্জী জানো। এইবিলাক এতিয়া কোনে খাইছে? কোনে এই সম্পদ, ইমান প্ৰাকৃতিক সম্পদ এইবিলাক লৈ গৈছে মাল্টিনেশ্যনেল। এই কথাবিলাক বুদ্ধিজীৱীবিলাকে আজি কেনেকে মাৰিম? কিমানটা সিহঁতি আজি দেখিছে হীৰেণ গোহাঁই দাদাই সন্মান সহকাৰে কৈছো, তেখেতে কিমান সংগ্ৰামত জঁপিয়াই পৰিলে। ধীৰেন চক্ৰৱৰ্তী ডাঙৰীয়াক কৈছো কিমান সংগ্ৰামত জঁপিয়াই পৰিলে। আমি আজীৱন যি সংগ্ৰামতে আছো, সংগ্ৰামতে থাকিম।
এই সমগ্ৰ বিষয়টোত এই সমগ্ৰ বিষয়টোত অসম চৰকাৰ, অৰুণাচল চৰকাৰ, ভাৰত চৰকাৰৰ কিবা স্থিতি, কেনেধৰণৰ স্থিতি, আপোনালোকৰ লগত কিবা যোগাযোগ স্থাপন কৰিছিল নে নাই সেই বিষয়ে জানিব বিচাৰিছো। আমাৰ কোনো যোগাযোগ কৰা নাই। আজি ইয়াতে হেৰি চাওঁ, ইয়াতে হয়তো আজি নিউজ লাইভৰ যিটো ৰিপৰ্ট আহিছে বা যি ধৰণে মই এটা ইণ্টাৰভিউ দিছো, ইয়াতে তেখেতসকলে সুধিছে, মানে এডিটৰ ইন চিফে সুধিছে, মই কথাটো কৈছো, সিহঁতে কৈছে কিবা এটা যদি চৰকাৰৰ ওচৰত আমি কাণত পেলাব, আমাৰ চেনেলৰ যোগেদি কাণত পেলাব পাৰো, 24 ঘণ্টা আছে, ইউ কেন টেক, ন' প্ৰব্লেম। আমি কৈছো ইউ কেন প্ৰচিড, দেয়াৰ ইজ ন' প্ৰব্লেম, whosoever come forward to solve this problem, we always welcome to them. কৈছো। যিহেতু আপোনাৰ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে, এই 24 ঘণ্টাৰ সময়সীমাৰ পাছতো যদি কোনো ধৰণৰ উচিত আপোনালোকে যেনেদৰে বিচৰা ধৰণে নহয়, তেনেহ'লে যদি হয় আমাৰ লগত মানে হাইপথেটিকেল প্ৰশ্নবিলাক কৰিলে আমি উত্তৰ দিব নোৱাৰো। যদি শব্দটো নাথাকিব, যেতিয়ালৈকে 24 ঘণ্টাৰ পিছত যদি হ'ব, 24 ঘণ্টাৰ পিছত যদি হিচাপে আমি কথা পাতিম, তেতিয়া আপুনি যদি শব্দবিলাক পুট কৰিব পাৰে, যদিও তেতিয়া তাত মোৰ কুৱেশ্যন নাথাকে আৰু মই উত্তৰ দিওঁ। এতিয়া যদি বুলি ক'লে মই সেইটো নিদিওঁ। 24 ঘণ্টাৰ পিছত মই কি কৰিম কি নকৰিম পিছৰ কথা। আন এটা সৰু বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো। আজি এই সমগ্ৰ অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পাছত একাংশই এটা অভিযোগ উত্থাপন কৰিছে, আলফা দুৰ্বল হৈছে, অৰ্থনৈতিকভাৱে দুৰ্বল হৈছে, যি সশস্ত্ৰ সংগ্ৰাম, তেওঁলোকৰ সশস্ত্ৰ সেই অস্ত্ৰ শস্ত্ৰ ক্ৰয় কিনিবলৈ টকা পইচাৰ অভাৱ হৈছে, তাৰ বাবেই তেওঁ অপহৰণ কৰা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। কিমান দূৰ সত্য এই কথাভাগ? এইবিলাক বেচলেছ হেৰিবিলাকক যিবিলাকে নেকি আলফাৰ বা আলফা স্বাধীনৰে বা কি হৈছে গোটেই ষ্ট্ৰাকচাৰটোৱে নেজানে, সেইবিলাক এনেই উৰা বাতৰিত আমি এটা উত্তৰ দিবলৈ একো প্ৰয়োজন নাই। সিহঁতে কি কাৰণে কৰিছো, কি কাৰণে সিহঁতক আমি কৈফত দিয়াও ইচ্ছা কৰা নাই। যিহেতু বেচলেছ আলফা কেতিয়াও কোনো কালেই মানে যে অৰ্থনৈতিকভাৱে চলাব নোৱাৰা অৱস্থাত নাই, আগতেও নাছিলে, 40 বছৰ আগতো নাছিলে, এতিয়াও নাই, ভৱিষ্যতেও নাথাকিব। আলফা নিজৰ ভৰিত কেনেকৈ থিয় হ'ব লাগে সেইটো ভালকৈ জানে। এইটো আলফা কিবা হেৰিয়ৰ টকা পইচা অভাৱত এইটো হেৰি কৰিছে, এইটো নহয়। এইটো প্ৰাকৃতিক সম্পদ লুটি লৈ আছে। সিহঁতৰ পিছত সিহঁতক নাকি লগোৱাটো আমাৰ এটা দায়িত্ব, এইটোতো স্পষ্টকে আমি আপোনাৰ চেনেলত। বড়ো ডাঙৰীয়া, আপুনি কথাখিনি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি ফোন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আশা ৰাখিছো যে আপুনি যি 24 ঘণ্টা সময় বান্ধি দিছে, এই সময়সীমাৰ ভিতৰত আপোনালোকৰ লগত সেই আলোচনা হওক, যাতে কোনো নাৰীয়ে, কোনো সন্তানে যাতে পিতৃহাৰা হ'ব নালাগে, স্বামীহাৰা হ'ব নালাগে, তেনে এক ব্যৱস্থা হওক। আৰু লগতে আমি আশা ৰাখিছো যে 24 ঘণ্টাৰ পাছত যে কেনেধৰণৰ আপোনাৰ আলোচনা হ'ল বা কি আপোনাৰ সিদ্ধান্তত উপনীত হ'ল, সেই সংক্ৰান্তত জনাবলৈ পুনৰ এবাৰ আপুনি ফোন কৰিব বুলি আশা ৰাখিছো। ধন্যবাদ। আমাৰ ফালৰ পৰা যিমানখিনি জনোৱা প্ৰয়োজন আছে, আমাৰ যিমানখিনি জনোৱা, আপোনালোকক যিমান জনোৱা প্ৰয়োজন আছে, আৰু কিছুমান বস্তু আপোনালোকেও জানিব লাগিব। এইটো এটা সহস্ৰ সংগ্ৰামত বহুত কোনখিনি আমি মুক্ত কৰিব পাৰো, কোনখিনি মুক্ত কৰিব নোৱাৰো, সেই কথাটো আপোনালোকে জানিব লাগিব। সেইকাৰণে তেতিয়াহ'লে আপোনালোক হতাশ নহয়। আপোনালোকে যদি ভাবে যে আমাক এইটো যে জনাব লাগিব, এইটো আমি গণতন্ত্ৰ প্ৰক্ৰিয়াত নাইতো, গণতন্ত্ৰ প্ৰক্ৰিয়াত নহয়। গণতন্ত্ৰ প্ৰক্ৰিয়াৰে আহি কোনো মিনিষ্টাৰ নহয়। এখন স্বাধীন ৰাষ্ট্ৰৰ য'ত গণতন্ত্ৰ চলি আছে, তাত আমি মিনিষ্টাৰ নহয়, MLA নহয়। আমি সংবাদ মাধ্যমক যে প্ৰতিটো কথাই ক'ব লাগিব, সেই কথাখিনিও আপোনালোকে জানিব লাগিব। মই বিনম্ৰ চিত্তে কৈছো কথাটো, যাতে ভুল নুবুজে। হয়তো নজনা বুলি আপোনালোকে ভাবিব পাৰে আমি চতুৰ্থ স্তম্ভত আছো, আমাক চব কথা কিন্তু আমি গণতন্ত্ৰত বিশ্বাসী নহয়। কি কাৰণে বিশ্বাসী নহয়? এইটো হৈছে তথাকথিত গণতন্ত্ৰ। এই তথাকথিত গণতন্ত্ৰত আমি বিশ্বাস কেতিয়াও কৰিব নোৱাৰো। য'ত নেকি ইয়াতে মানে ছেকুলাৰিজিম নাই, য'ত নেকি যিটো থাকিব লাগে ধৰ্ম নিৰপেক্ষ, সেইটো ধৰ্ম নিৰপেক্ষ পৃথিৱী ক'তো নাই। এতিয়া মই এটা কথা, আপোনালোকে এতিয়া জানে নেজানে, এতিয়া আপুনি আমেৰিকাত প্ৰকৃত ছেকুলাৰিজিম আছে নে নাই কওকচোন আপুনি। মই আপুনি সাংবাদিক হিচাপে যে এতিয়া আপুনি কৈছে যে আপুনি এই কথা প্ৰসংগ ওলাইছে, আপুনি সকলো কথাই আপোনালোকক বা জনাবলৈ কৈছে কি হ'বলৈ। এই আমেৰিকাত গণতন্ত্ৰ আছে নে নাই? আমেৰিকাই গণতন্ত্ৰ প্ৰেক্টিচ কৰিছে নাই কওকচোন আপুনি। মই জাষ্ট লাষ্ট এটা কথা সুধিছোঁ। হয়, নাই, নিশ্চিতভাৱে শেহতীয়া যি কেতবোৰ যি ঘটনাৰাজি, সেই ঘটনাৰাজি আমেৰিকাতো যি গণতান্ত্ৰিক ব্যৱস্থা পন্থাৰ প্ৰতি এক প্ৰকাৰ প্ৰশ্ন সৃষ্টি কৰিছে বিভিন্ন ঘটনা, সেয়া নিশ্চিতভাৱে আমি সেইটো অকল ট্ৰাম্পৰ বিষয়টোৱে নহয়তো, সিহঁতৰ কনষ্টিটিউচনটো ভুল আছেতো, মানুহে নাজানেতো। আপুনি জানে যে কনষ্টিটিউচন কি আছে? কনষ্টিটিউচন গণতন্ত্ৰৰ মাৰাত্মক ভুল কৰিছেতো। সিহঁতৰ যেনেকৈ আজি ভাৰত
ভাৰতীয়সকলে যিটো আজি গণতন্ত্ৰত লিখা আছে কিবা আৰু এই আমেৰিকা গণতন্ত্ৰত লিখা আছে অন্য, কিন্তু অন্য ৰাষ্ট্ৰবিলাকক ডমিনেট কৰিবৰ কাৰণে সিহঁতি এটা বেলেগ এক গণতন্ত্ৰ এটা ব্যাখ্যা দিয়ে। এতিয়া ভাৰতত সংবিধানত লিখা আছে গণতন্ত্ৰ ছেকুলাৰিজিম, আৰু ছেকুলাৰিজিম প্ৰেক্টিচ কৰা নাই। কিন্তু আমেৰিকা গণতন্ত্ৰত ছেকুলাৰিজিম, সংবিধানত ছেকুলাৰিজিম আছে নেকি? ইয়াত লিখা আছে ধৰ্মৰ ভিত্তিত যে আমেৰিকা প্ৰেচিডেণ্ট হ'ব লাগিব, খ্ৰীষ্টিয়ানৰ বাহিৰে কোনো হ'ব নোৱাৰে। আমেৰিকা প্ৰেচিডেণ্ট হ'ব হ'লে হি মাষ্ট বি এ খ্ৰীষ্টিয়ান। পাইছে নাই আপুনি? এইটো পাইছে নাই কওকচোন? জানে নাজানে? সেই কথাটো তেতিয়াহ'লে গণতন্ত্ৰ ক'ত মূল্য? গণতন্ত্ৰ কি ধৰ্মৰ ওপৰত ভৰ দিয়ে নেকি? মানে গোটেই গণতন্ত্ৰ, পৃথিৱীৰ গণতন্ত্ৰৰ গা যেনেকে খুচিমতে চলাই আছে, কেৱল মাত্ৰ এইখিনি মানুহে চিনাইছে গণতন্ত্ৰ এইটো হ'ব লাগে, এইটো হ'ব লাগে। গণতন্ত্ৰ ভণ্ডুল কৰিলে ইভেন আমেৰিকাই এইটো হেৰিয়ক মানে তাৰ পৰা ইম্পিচমেণ্টৰ পৰা ৰেহাই দিলে, কোৰ্টত হাৰি গ'ল, মানে পাৰ্লিয়ামেণ্টত এইটো কি কয় কংগ্ৰেছত ভোটাভুটি হোৱাতে চিনেটত মানে ফেইল হৈ গ'ল। এইটো গণতন্ত্ৰ সেইটো হয় নেকি? যিটো ভুল কৰিছে গণতন্ত্ৰ কোঠাৰ আগত কৰিছে, তেতিয়াহ'লে আইন কি হ'ল? এইবিলাক অসুবিধা। আৰু যেনেকৈ আমাৰ এতিয়া অসমত যিবিলাক কেংগাৰু কোৰ্ট আছে, কেংগাৰু কোৰ্ট অকল ধনীক শ্ৰেণীক দিব, আৰু শাসনত যিবিলাক আছে মানে এম পি হওক, মিনিষ্টাৰ হওক, MLA হওক, মন্ত্ৰী হওক, এইবিলাকৰ কোনো বিচাৰ নহয়। এইটো হৈছে কেংগাৰু, এইবিলাক হৈছে কেংগাৰু কোৰ্ট বুলি কয়। গণতন্ত্ৰত এইবিলাক তথাকথিত গণতন্ত্ৰত এই যিবিলাক ন্যায়ালয় আছে এইবিলাক কেংগাৰু কোৰ্ট বুলি কয়। এই কথাটো আপোনাৰ আজি প্ৰথম শুনিছে যেন পাইছো, কেংগাৰু কোৰ্টটো। এইটো আপুনি চাই ল'ব, কেংগাৰু কোৰ্ট বুলি কয়। এটা আইনৰ হেৰিয়ত চাব, এই কেংগাৰু কোৰ্ট বিলাক আছে এইবিলাক। এইটো কেনেকৈ আপুনি বিশ্বাস কৰিব? এইটো কোনো গণতন্ত্ৰই নাই। এইটো ঠিক আছে, যাই হওক বাৰু, ধন্যবাদ। আপুনি আমাৰ ফালৰ পৰা এটা আপোনালৈ অনুৰোধ থাকিলে যাতে এই দুই কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনালোকে কিছু মানৱতাৰ দৃষ্টিভংগীৰেও যাতে চাই, সেই আমাৰ ফালৰ পৰা অনুৰোধ থাকিলে। আৰু 24 ঘণ্টাৰ পাছত আপোনালোকৰ কি হয় যাতে আমি আপোনাৰ পৰা এটা ফোন কল পাম বুলি আশা থাকিলে। ধন্যবাদ। হয়।